শিক্ষাৰ্থীয়ে অশান্ত মন এনেকৈ শান্ত কৰক। মানুহৰ মন যে চঞ্চল আৰু নিয়ন্ত্ৰণ কৰাটো খুবেই কঠিন, তাত কোনো সন্দেহ নাই। ছাত্ৰ ছাত্ৰীৰ মনটো চঞ্চল হয়, বয়সৰ কথা এয়া। এইটো এটা স্বাভাৱিক কথা। মনৰ চঞ্চলতাৰ বাবেই বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে পঢ়াত মনোযোগ দিব নোৱাৰে। মনৰ চঞ্চলতাৰ বাবেই অলপ পঢ়াৰ পিছতেই শিক্ষাৰ্থীৰ পঢ়িবলৈ মন নোযোৱা হৈ পৰে। চঞ্চল মন বা অশান্ত মন শান্ত কৰিবলৈ সেইবাবেই গীতাত কোৱা হৈছে, असंशयम महाबाहो मनो दुर्निग्रहम सलम अभ्यासेन तु कन्तेय वैराग्येन सगृह्यते। 6 অধ্যায়ৰ 35 নম্বৰ শ্লোক। অৰ্থাৎ হে মহাবাহু, মন যে দুৰ্দমনীয় আৰু চঞ্চল তাত কোনো সন্দেহ নাই, কিন্তু হে কন্তেয়, ক্ৰমশ অভ্যাস আৰু বৈৰাগ্যৰ দ্বাৰা মনক বশীভূত কৰা যায়। প্ৰশ্নটো হ'ল, গীতাৰ 6 অধ্যায়ৰ এই 35 নম্বৰ শ্লোকটোৰ বিশ্লেষণ কৰি ছাত্ৰ ছাত্ৰীয়ে পঢ়াত মনোযোগ ঘূৰাই আনিব পাৰিব লাগিব। যিসকলৰ অলপ পঢ়িলেই মনটো বেলেগ ফালে গুচি যায়, তেওঁলোকে চঞ্চল মনটো শান্তিত লগাব পাৰিব। আচলতে ভগৱান শ্ৰীকৃষ্ণই কোৱা এই কথাখিনি হৃদয়ংগম কৰি শিক্ষাৰ্থীয়ে কেৱল অধ্যয়নৰ ক্ষেত্ৰতেই নহয়, ছাত্ৰ জীৱনত অতিকে প্ৰয়োজনীয় অনুশাসন, অধ্যৱসায়, আত্মসংযম আদি গুণবোৰৰ অধিকাৰী হৈ নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীৰ বাবে গীতা অধ্যয়নৰ অৰ্থ এইটো নহয় যে শিক্ষাৰ্থীসকলে গীতা অধ্যয়নৰ পিছত একেবাৰে ধাৰ্মিক হৈ পৰিব। এই শ্লোকত কোনো ধৰ্ম কথা নাই। এই শ্লোকত আছে জীৱনৰ গাইডেন্স, শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় মটিভেশ্যন। এই শ্লোকটোত থকা দুটা শব্দ ভালকৈ মন কৰিব। এটা হ'ল অভ্যাস আৰু আনটো হ'ল বৈৰাগ্য। এই শ্লোকটোত ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ নিজৰ শক্তিক সফলতাৰ বাবে ব্যৱহাৰ কৰিব পাৰে তাৰেই এক আভাস। আমি দুটা শব্দৰ কথা ক'লোঁ, তাৰে এটা হ'ল অভ্যাস। সফলতাৰ বাবে অভ্যাস অতিকে জৰুৰী। আৰু বৈৰাগ্য হ'ল বিক্ষিপ্ত চিন্তাৰ পৰা নিজকে আঁতৰাই ৰখা। এই ধাৰণা বুজি পালে ছাত্ৰ ছাত্ৰীসকলে অনুশাসন, মনোনিৱেশ আৰু অধ্যয়নৰ পৰিৱেশ গঢ়ি তুলিব পাৰিব। শ্লোকটোত প্ৰথমেই কোৱা হৈছে, মানুহৰ মনটো অস্থিৰ বা চঞ্চল। মনটো স্বাভাৱিকতেই অস্থিৰ আৰু নিয়ন্ত্ৰণ কৰাটো কঠিন। ছাত্ৰ ছাত্ৰীসকলে এই অস্থিৰতা অনুভৱ কৰে ডিষ্ট্ৰেকশ্যনৰ ফলত। কিছুমান অস্থিৰতা অনুভৱ কৰে দীৰ্ঘসূত্ৰিতাৰ বাবে, যাক ইংৰাজীত কোৱা হয় প্ৰকাষ্টিনেশ্যন বুলি। দীৰ্ঘসূত্ৰিতাৰ ফলত বহুতেই মানসিক চাপত ভোগে আৰু কিছু সংখ্যকে নিজক লৈ কৰা সন্দেহৰ ফলত সমস্যাত পৰে। ছ'চিয়েল মিডিয়াই হওক বা অত্যাধিক মনোৰঞ্জনেই হওক বা বিফলতাৰ ভয় হওক, এই কাৰকসমূহে শিক্ষা গ্ৰহণত বা পাঠ্যপুথি ভালকৈ পঢ়াত বাধাৰ সৃষ্টি কৰে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, মনটোৱে চঞ্চলতা দেখুওৱাটো স্বাভাৱিক কথা, কিন্তু ভগৱানে কৈছে প্ৰচেষ্টা আৰু অনুশীলনৰ জৰিয়তে মনটো নিয়ন্ত্ৰণ কৰিব পাৰি। অৰ্থাৎ চঞ্চল মনটোকো নিয়ন্ত্ৰণ কৰাৰ উপায় দিছে ভগৱান শ্ৰীকৃষ্ণই। ভগৱানে কৈছে, অভ্যাসৰ দ্বাৰা চঞ্চল মনটোকো নিয়ন্ত্ৰণ কৰিব পাৰি। অসমীয়াত এষাৰ কথা আছে, মন কৰিব, অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। অৰ্থাৎ অভ্যাস কৰি কৰি যিকোনো অসম্ভৱ যেন লগা কামো সম্ভৱ কৰি তুলিব পাৰি। ছাত্ৰ ছাত্ৰীৰ বাবে অভ্যাসৰ অৰ্থ খুবেই বিশাল। অভ্যাস হৈছে ধাৰাবাহিক আৰু শৃংখলিত প্ৰচেষ্টা। ধাৰাবাহিক আৰু শৃংখলিত অভ্যাসৰ মাজেদি শিক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰিবলৈ হ'লে অধ্যয়নৰ এক সুনিৰ্দিষ্ট ৰুটিন প্ৰস্তুত কৰি ল'ব পাৰিব লাগিব। লগতে নিয়মিত অধ্যয়নৰ অভ্যাস, এক নিৰ্ধাৰিত সময়ৰ অন্তৰে অন্তৰে ৰিভাইজ আৰু সুনিৰ্দিষ্ট লক্ষ্যলৈ অধ্যয়নত ব্ৰতী হ'লে সফল নোহোৱাৰ কোনো কাৰণ নাই। সুনিৰ্দিষ্ট লক্ষ্য মানে ৰুটিন অনুসৰি পঢ়িলেই নহ'ব। কিমান দিনৰ ভিতৰত কোনটো বিষয় কিমান সময় দি পঢ়িব সেইটো ঠিক কৰি ল'ব লাগিব। বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে কয় পঢ়িবলৈ এলাহ লাগে, এলাহৰ ফলত দীৰ্ঘসূত্ৰিতা আহে। মানে পঢ়িবলৈ বিভিন্ন পাঠ বা বিষয় জমা হৈ হৈ এটা সময়ত পঢ়িবলগীয়া বিষয়বস্তুৰ তালিকাখন দীঘলীয়া হৈ পৰে। এনে অৱস্থাত এটা সুশৃংখলিত সময়সূচী অনুসৰণ কৰি আত্ম অনুশাসনৰ অভ্যাস কৰিলে এলাহ এৰিব পাৰি। মানে মনটোক অধিক অনুশাসনৰ মাজত ৰাখি ধ্যান বা যোগ সাধনাৰ অভ্যাস কৰিব লাগে। অধ্যয়নত মনোযোগ অনাৰ স্বাৰ্থত আৰু পঢ়াৰ প্ৰয়োজন। যেতিয়া ছাত্ৰ ছাত্ৰীয়ে ধাৰাবাহিকভাৱে পঢ়িব, দৈনিক অভ্যাস কৰিব, সমস্যাৰ মুখামুখি হ'ব, তেতিয়াই এক ভাল মানসিকতা গঢ় লৈ উঠিব। আচলতে নিয়মিত অধ্যয়নৰ মাজেদি গঢ়ি উঠা আত্মবিশ্বাসে শিক্ষাৰ্থীক সফলতাৰ পিনে লৈ যায়। এই শ্লোকটোত অন্য এটা গুৰুত্বপূৰ্ণ শব্দ আছে, বৈৰাগ্য। এই শব্দটো যদি ভালকৈ শিক্ষাৰ্থীয়ে অনুভৱ কৰিব পাৰে, তেনেহ'লে জীৱনৰ কাৰণে ভাল শিক্ষা গোটাই ল'ব পাৰিব। বৈৰাগ্য মানে অনাসক্তি। জীৱনৰ কঠিন প্ৰত্যাহ্বান ওফৰাই জীৱনত আগুৱাই যাবলৈ হ'লে কিছুমান কামত অনাসক্ত হ'ব পাৰিব লাগিব।
ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ তাৰিখত ৰিষ্ট্ৰিকশ্যন বহুত ছ'চিয়েল মিডিয়া আছে আজিৰ তাৰিখত কিছুমান ইচ্ছা আকাংক্ষাও বিকৰ্ষক বা ৰিষ্ট্ৰিকশ্যনৰ কাৰণ হৈ পৰে এই ৰিষ্ট্ৰিকশ্যনৰ কবলত পৰি বহু শিক্ষাৰ্থীয়ে মানসিক চাপৰ সন্মুখীন হয় আটাইতকৈ ডাঙৰ কথা ডিজিটেল ৰিষ্ট্ৰিকশ্যনৰ ফলত বহুতৰ হতাশা আহে অধিক ডিজিটেল ব্যস্ততাই খিংখিঙীয়া কৰি তোলে বহুতকেই আজিকালি বেছিভাগ ছাত্ৰ ছাত্ৰীয়ে তৎক্ষণাত সন্তুষ্টি বিচাৰে তৎক্ষণাত সফলতাও বিচাৰে সফলতাৰ বাবে বিভিন্নজনৰ পৰা অহা হেঁচাই শিক্ষাৰ্থীৰ মনত এক অহেতুক ভয়ৰ উদ্ৰেক কৰে সেই কাৰণেই বৈৰাগ্য বা অনাসক্তিৰ অভ্যাস কৰিব লাগিব যেতিয়া ফলাফলৰ কথা চিন্তা নকৰি পঢ়া শুনা কৰিব তেতিয়াই পঢ়া শুনাত মনোযোগ দিব পাৰিব আসলতে যেতিয়াই ফলাফল সম্পৰ্কে ঋণাত্মক চিন্তা মনলৈ আহে তেতিয়াই শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাস কমি যায় ঋণাত্মক বা নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকিব পাৰিলে নিবিচৰাতকৈ বা বিচৰাতকৈ ভাল ফলাফল শিক্ষাৰ্থীয়ে পাব আৰু ছাত্ৰ ছাত্ৰীয়ে আঁতৰি থাকিবলগীয়া বিষয় হৈছে ইংৰাজীত কোৱা পিয়াৰ প্ৰেছাৰ সমনীয়া বা সহপাঠী বন্ধুৰ হেঁচাত যিবোৰ বেয়া কাম অনিচ্ছা সত্ত্বেও কৰা যায় তেনে কামৰ পৰা আঁতৰি থকাটো ভাল কিছুমান বেয়া কামত লিপ্ত হৈ নিজকে বা নিজে মনটো অশান্ত কৰি তোলাৰ দৰে বিপদজনক কামৰ পৰা আঁতৰি থাকিব পাৰিব লাগিব আজি কথাখিনি অভিভাৱকে শিক্ষাৰ্থীক শুনাব লাগিব বৈৰাগ্য মানে আন এক গুৰুত্বপূৰ্ণ কথা হ'ল নিজৰ মনত উদয় হোৱা সন্দেহ দূৰ কৰা আৰু ঋণাত্মক চিন্তা সম্পূৰ্ণৰূপে পৰিহাৰ কৰা আসলতে শিক্ষাৰ্থীয়ে জীৱনত সফল হ'বলৈ হ'লে এক ধনাত্মক বা ইতিবাচক মানসিকতা গঢ়ি তুলিব লাগিব আসলতে মনটোক নিয়ন্ত্ৰণ কৰা অভ্যাস আৰু মনলৈ অহা বেয়া চিন্তাবোৰ পৰিহাৰ কৰাৰ বৈৰাগ্য গ্ৰহণ কৰি এক শক্তিশালী মানসিকতা গঢ় দিব লাগিব শিক্ষাৰ্থীসকলে আসলতে এই শ্লোকৰ ব্যৱহাৰিক দিশটো হ'ল শিক্ষাৰ্থীয়ে সময় আৰু লক্ষ্য ঠিক কৰি যদি নিজৰ কৰ্মত মানে অধ্যয়নত অটল হৈ থাকিব পাৰে তেতিয়াই ছাত্ৰ জীৱনো সুখকৰ জীৱন হৈ পৰিব আৰু ভৱিষ্যত জীৱনো সুখৰ হৈ পৰিব ভগৱান শ্ৰীকৃষ্ণই কোৱাৰ দৰে চঞ্চল মনটোক থান থিত লগাই আগবাঢ়িব পৰাটোতেই লুকাই আছে মানৱ জীৱনৰ সাৰ্থকতা ছাত্ৰ জীৱনৰো সাৰ্থকতা মনটো নিয়ন্ত্ৰণ কৰাটো কঠিন যদিও অসম্ভৱ নহয় পৰৱৰ্তী পৰ্যায়ত মনক কিদৰে নিয়ন্ত্ৰণ কৰিব ভগৱদ গীতাৰ আধাৰত আমি আপোনালোকৰ বাবে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে অপেক্ষা কৰিব ভালে থাকিব ভালদৰে পঢ়িব ওম কৃষ্ণায় বাসুদেৱায় নমঃ